का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। খাৰিফ আৰু ৰবি বতৰত কৰিব পৰা শাক পাচলিসমূহৰ ভিতৰত জলকীয়া খেতি হ'ল এবিধ অন্যতম লাভজনক খেতি। জলকীয়া এহাতে যেনেদৰে পাচলি হিচাপে ব্যৱহাৰ কৰা হয়, আনহাতে ইয়াক মছলা হিচাপে ব্যৱহাৰ কৰা হয়। পাচলি হিচাপে কেঁচা জলকীয়া আৰু মছলা হিচাপে শুকান জলকীয়া ব্যৱহাৰ কৰা হয়। কেঁচা জলকীয়াত প্ৰটিন, স্নেহ পদাৰ্থ, শ্বেতসাৰ, ভিটামিন এ, ভিটামিন চি, ভিটামিন B6 ইত্যাদি যথেষ্ট পৰিমাণে পোৱা যায়। কেঁচা জলকীয়া বজাৰত যি মূল্য পোৱা যায়, ঠিক তেনেদৰে পকা জলকীয়া শুকান কৰি বিক্ৰী কৰিলেও যথেষ্ট ভাল মূল্য পোৱা যায়। শুকান জলকীয়া বহুত দিনলৈ বেয়া নোহোৱাকৈ জমা কৰি ৰাখিব পাৰি। নগাঁও জিলাৰ কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত ধনেখোৱা, বৰঘুলি, কাশীৰখাটি, কুহিমাৰী, ধৰমপুৰ ইত্যাদি গাঁওবিলাক হ'ল কৃষি প্ৰধান গাঁও। ধনেখোৱা আৰু ৩ নং বৰঘুলি গাঁৱৰ দুজনমান প্ৰগতিশীল কৃষকে ব্যৱসায়িক ভিত্তিত উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি জলকীয়াৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। এই গাঁওকেইখনত ব্যৱসায়িকভাৱে কৰা জলকীয়া খেতি কেইডৰাৰ বিষয়ে কিছু আভাস দি কৃষি বিশেষজ্ঞ ইফতিখাৰ আহমেদ নুৰিয়ে আমাক এইদৰে জনায়। বৰ্তমান আমি আজিজুল হকৰ পথাৰত আছোঁ। যুৱ কৃষক, তেওঁ মুঠ 4.5 বিঘা মাটি আছে। তেওঁৰ এজন ক্ষুদ্ৰ কৃষক আৰু ইয়াৰে 3.5 বিঘা মাটিত তেওঁ বৰ্ণশংকৰ জাতৰ জলকীয়া খেতি কৰিছে আৰু 1 বিঘা মাটিত ভেন্দিৰ খেতি কৰা আমি দেখা পাইছোঁ। তেওঁৰ যিটো খেতি কৰাৰ পদ্ধতি, ইয়াতে তেওঁৰ গোটেই ব্যৱসায়িক দিশটো আৰু উন্নত কৃষি পদ্ধতিৰ দিশটো ফুটি উঠিছে আৰু তেওঁ যে এই খেতিডৰা কৰোঁতে যথেষ্ট কষ্ট কৰিছে, সেই কথাখিনিও তেওঁৰ মুখৰ কথাৰ পৰাই আৰু তেওঁৰ কামৰ পৰাই আমি গম পাইছোঁ। ইতিমধ্যে এই জলকীয়া খেতিডৰা প্ৰায় 2 মাহ হৈছে। এই 2 মাহত তেওঁ ইতিমধ্যে জলকীয়া বেচিছে আৰু এই খেতিডৰাত তেওঁ মুঠ 1,60,000 টকা খৰচ হৈছে আৰু তেওঁ আশা কৰিছে যে এই জলকীয়া খেতিৰ পৰা তেওঁ প্ৰায় 3,50,000-3,60,000 টকা তেওঁ পাব। গতিকে খৰচ বাদ দি তেওঁ 2.5 লাখ বা তাতোধিক তেওঁ লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। ঠিক তেনেকৈ তেওঁ এই ভেন্দি খেতিডৰাও তেনেকৈ কৰিছে। তেওঁৰ লগতে আন কৃষকসকলকো আমি তেওঁলোকৰ কৃষি পদ্ধতি সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আহকচোন আমি তেওঁলোকৰ মুখেৰে তেওঁলোকৰ কৃষি পদ্ধতি সম্পৰ্কে কিছু আভাস লওঁ। কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত 7 কৃষি চক্ৰৰ ধনেখোৱা গাঁৱৰ এজন প্ৰগতিশীল যুৱ কৃষক আজিজুল হকে 3.5 বিঘা মাটিত কৃষ্ণা নামৰ এটি বৰ্ণশংকৰ জাতৰ বীজ ব্যৱহাৰ কৰি জলকীয়াৰ খেতি কৰা দেখা গ'ল। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা জলকীয়া খেতিডৰাৰ কৃষি কাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে যুৱ কৃষক আজিজুল হকে আমাৰ আগত এইদৰে কয়। আপোনাৰ মাটি কেই বিঘা আছে? মাটি আপোনাৰ ইয়াত 4.5 বিঘা, 1 বিঘা ভেন্দি আছে আৰু 3.5 বিঘা মাহেকীয়া জলকীয়া আছে। এইটো কি জাতটো কি কৰিছে? এইটো হাইব্ৰিড। কিমান দিন হ'ল এইটো? এইটো আপোনাৰ 60 দিন হৈছে, 2 মাহ হৈছে। মানে সেইটো এই জলকীয়া একবাৰ ছিঙিছোঁ। প্ৰথম গুৰি জলকীয়া একবাৰ ছিঙিছোঁ, এতিয়া নেক্সট আৰু 2-3 দিনৰ ভিতৰত ছিঙা টাইম হৈ গৈছে। 3.5 বিঘা কৰিছে? হয়, 3.5 বিঘা। আচ্ছা, আপুনি ইয়াতে ইমান বেছিকৈ 3.5 বিঘা যে জলকীয়া কৰিছে, ইয়াৰ কাৰণ কি? ইয়াত কাৰণ ধৰক জলকীয়া কৰিছোঁ মানুহে মানে ইয়াত যোৱাবাৰতো লকডাউনত লছ হৈছে। আপোনাৰ এইবাৰ চাওঁ কি হয় খেতি কৰিলে। এতিয়া আপোনাৰ ধৰক
ইয়াত খেতি কৰিছোঁ, বহুত দুখীয়া মানুহ ইয়াত আছে, খেতি কাম কৰিব পাৰিব আৰু নিজেও যদি কিবা লাভ হয় লাভ হ'ব। আচ্ছা, আপুনি জলকীয়া খেতি আগতে কিমান দিনৰ পৰা কৰি আছে? মই জলকীয়া খেতি ধৰক আৰু 2বাৰ 3বাৰ কৰিছোঁ যোৱাবাৰ। মানে যোৱাবাৰতো ধৰক লছেই হ'ল, লকডাউনৰ কাৰণে লাভ নহ'ল। এইবাৰ চাওক কি হয়, ঈশ্বৰে কি কৰে। বজাৰ ভাল থাকিলেতো আপোনাৰ দাম উঠিলেতো লাভ হ'ব। আশা কৰিছোঁ যে ধৰক লাভ হ'ব লাগে। হাইব্ৰিড জাতটো কিয় বাছনি কৰিছে? হাইব্ৰিড জাতটো ধৰক আপোনাৰ এতিয়া 6-7 মাহলৈকে থাকিব, প্ৰডাকশ্যনটো বেছি হয় ইয়াৰ। আৰু লোকেলটো আপোনাৰ পাতলা হ'ব, কম হ'ব, খৰচা বেছি হ'ব। এইটোত মানে খৰচা হ'লেও আপোনাৰ লাভ হ'ব। এই জলকীয়া খেতিৰ যিটো কৃষি পদ্ধতি কেনেকৈ কিমান কেইচাহ কৰিছে? মই 10 চাহ কৰিছোঁ। এই সম্পূৰ্ণ কথাখিনি ভালকৈ কওকচোন। প্ৰথমতে আপোনাৰ গুটি পেলাইছোঁ, 1 মাহ হৈছে পোৱালি। এই পুলিটো নহয়, কেইচাহ দিছে? তাৰ 10 চাহ কৰিছোঁ। মাটিৰ প্ৰস্তুতিটো কওকচোন কেনেকৈ? মাটি প্ৰথমে ধৰক হাল বাইছোঁ, ৰ'দত পৰিছোঁ, পৰাৰ পিছত আকৌ আপোনাৰ মাজে গোবৰ পেলাইছোঁ। গোবৰ আপোনাৰ বহুত গোবৰ দিছোঁ। কিমান দিছে? 17 ট্ৰেক্টৰ গোবৰ দিছোঁ। গোবৰ নিজৰে আছে। গোবৰ কিয় দিছে? গোবৰ সাৰটো বেছি ভাল, এইবিলাক ক'লা হৈ থাকে গছবিলাক আৰু প্ৰডাকশ্যন বেছি হয়। সাৰ কমাই দিছোঁ, গোবৰটো বেছি দিছোঁ। আচ্ছা, আৰু বাকী সাৰ কি কি দিছে? সব মিলাই কমাই দিছোঁ, দোকানৰ পৰা লিষ্ট দিছোঁ, কমাই দিছে। মই গোবৰ সাৰ আছে, সাৰটো কমাই দিলে হ'ল, গোবৰ বেছি আছে। আচ্ছা, এই সাৰটো কেতিয়া দিছিলে? সাৰ আপোনাৰ ধৰক হাল বোৱাৰ সময়ত দিছোঁ, লগোৱাৰ 15 দিনৰ আগত মানে সাৰ সিঁচাৰ পিছত আকৌ হাল বাই পিছত আপোনাৰ সেই পলিথিন মালচিং দি চপাই দিছোঁ। মালচিং কৰিছে? মালচিং দি লৈছোঁ। মালচিং কিয় কৰিছে? মালচিং দিছোঁ আপোনাৰ ধৰক ঘাঁহ হ'ব, পানী লাগি এনে মৰি যাব। মালচিং দিলে ভাল, মানে গছ নমৰে, ঘাঁহ বন বাতবিলাক নহয়। এইটো কি পুলি নিজে বনাই লৈছোঁ। 1 মাহৰ পুলি বনাই লৈছিলোঁ। 1 বিঘাৰ কাৰণে কিমান বীজ লাগে? ধৰক আপোনাৰ মই 10 পেকেট নিছিলোঁ গুটি। 10 পেকেট নিছিলোঁ। 10 পেকেট মানে 1 পেকেটত কিমান থাকে? 1 পেকেটত এই মানে কিমান থাকে, মানে পেকেটটো সৰু আছিলে, 10 পেকেট নিছিলোঁ মই। মানে কেই গ্ৰাম থাকে? কিমান থাকে? 10 গ্ৰাম নে কিমান আছিলে? আচ্ছা, 10 গ্ৰাম আছিলে। 10 পেকেট হৈ গৈছে। 10 পেকেট হৈ গৈছে আৰু অলপ পুলি বাঢ়িছে। আচ্ছা, 1 মহীয়া পুলি লগাইছে? 1 মহীয়া পুলি লগাইছোঁ। আচ্ছা, ইয়াৰ দূৰত্বটো কিমান দিছে? ইয়াৰ দূৰত্ব আপোনাৰ 1.5 ফুট মান হ'ব দূৰত্ব। ইফালে 1.5 ফুট, ইফালে 1.5 ফুট, মাজতো 1.5 ফুট ৰাখিছোঁ। আৰু কিমান দিন থাকিব এইটো? কিমান দিন ৰাখিব? 6 মাহ থাকিব। ৰিয়েলি 6 মাহ থাকিব? 6 মাহ থাকিব। 6 মাহত আপুনি কিমান আশা কৰিছে? 6 মাহত ধৰক এতিয়া আশাটো কৰিছোঁ ভালেই বজাৰ আছে। এনেকুৱা বজাৰ থাকিলে ধৰক 6 মাহ থাকিলে মোৰ 10-ৰ পৰা 15 লাখ তেনেকৈ বিক্ৰী হ'ব আশা আছে। জলকীয়া খেতিৰ বাবে ওখ, পানী জমা নোহোৱা, ৰ'দ ঘাই, বালিচহীয়া পলসুৱা মাটিৰ আৱশ্যক। বাছনি কৰা মাটিডোখৰ সাৰুৱা হ'ব লাগে। জলকীয়া খেতিৰ বাবে অনুমোদিত উন্নত জাতৰ সঁচবিলাক হ'ল এনেধৰণৰ: পুছা জোৱালা, NP46, সূৰ্যমুখী, কৃষ্ণা, বালিজুৰি ইত্যাদি। আজিকালি কৃষকসকলে জলকীয়া খেতি কৰিবলৈ অনুমোদিত উন্নত জাতবিলাক ব্যৱহাৰ কৰাৰ উপৰিও বজাৰত উপলব্ধ হাইব্ৰিড বা বৰ্ণসংকৰ জাতৰ সঁচবিলাকো ব্যৱহাৰ কৰা দেখা যায়। কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত 7 কৃষি চক্ৰৰ 3 নং বৰঘুলি গাঁৱৰ এজন প্ৰগতিশীল কৃষক ছাইদুল ইছলামে বৰ্ণসংকৰ জাতৰ সঁচ ব্যৱহাৰ কৰি 2 বিঘা মাটিত জলকীয়াৰ খেতি কৰাৰ কথা আমাক জনায়। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা জলকীয়া খেতিডৰাৰ প্ৰতিপালন, শস্য ৰক্ষা আৰু বিপণন সম্বন্ধে কৃষক ছাইদুল ইছলামে আমাক এইদৰে জানিবলৈ দিয়ে। আপোনাৰ মাটি কিমান আছে? মাটি আছে 5 বিঘামান। কি খেতি কৰিছে? জলকীয়া, স্কচ আৰু টমেটো। জলকীয়া কেইবিঘা কৰিছে? 2 বিঘা। কি জাত কৰিছে? মাইক্ৰো আৰু কৃষ্ণাটো। এই জলকীয়া খেতি কেনেকৈ কৰা হয়, ইয়াৰ কৃষি পদ্ধতি, মাটি কিমান চাহ কৰিব লাগে, বজাৰ ক'ত, গোটেই কথাখিনি ভালকৈ কওকচোন। জলকীয়া প্ৰথমতে এইটো গুটিটো মাটিত পেলাব লাগে, তাৰ পুলিটো উঠাই পেলাই তাৰপিছতহে ৰুব লাগে। আৰু মাটিটো আগতে প্ৰথমে 8টামান 10টামান চাৰ্জ কৰিব লাগে। চাৰ্জ কৰাৰ পিছতহে এইটো পুতিব লাগে। সাৰ দিছে? দিছোঁ অলপ। কি সাৰ দিছে কওকচোন। ইফকো আৰু DAP দিছোঁ আৰু
চয়েলো দিছোঁ কিছুমান। গোবৰ দিছে নাই? গোবৰ দিছোঁ, গোবৰ সাৰো বেছিকৈ দিছোঁ, অলপ বেছিকৈ প্ৰয়োগ কৰিছোঁ গোবৰ সাৰটো। এই কিমান দিন লাগে এইটো খেতিটো হ'বৰ কাৰণে? খেতিটো হ'ব কাৰণে মিনিমাম আপোনাৰ 2 মাহ লাগে আৰু। 2 মাহত ছিঙিব পাৰি? 2 মাহত ছিঙিব পাৰি। 1 বিঘাত কিমান খৰচ হয়? 1 বিঘাত মিনিমাম 50,000 to 60,000 হয় খৰচা। আৰু তাৰপৰা কিমান পোৱা যায় 1 বিঘা মাটিৰ পৰা? এইটো বজাৰ থাকিলে বজাৰৰ ওপৰত নিৰ্ভৰ কৰে, ডিপেণ্ড কৰে এইটো বজাৰৰ ওপৰত। বজাৰ যদি কম থাকে তেতিয়াহ'লে লছত দেখায়, আৰু বজাৰ যদি ভাল থাকে তেতিয়াহ'লে বেনিফিট হয় অলপ, নোহোৱা নহয়। এতিয়া বজাৰ কিমান চলি আছে? এতিয়া বজাৰ 80-85 চলি আছে। আপুনি কিমান পালে? মই পালোঁ আপোনাৰ 2 বিঘামানত 3-4 লাখমান পাইছোঁ। তাৰমানে খৰচ কিমান হৈছিলে? খৰচ হৈছিলে আপোনাৰ 1,20,000 মান হৈছিলে। এইটো কেইমাহত মানে কেইমাহ ৰাখে খেতিটো? খেতিটো 6 মাহ 7 মাহলৈকে থাকে আৰু। এই 6 মাহত আপোনাৰ ধৰক 2 লাখমান টকা লাভ হয় আৰু? হয়, তেনেকুৱা হয়। ক'ত বেচে এইটো? চুলুং পাইকাৰী বজাৰ, তাত বেচোঁ। আৰু যদি ইয়াত ৰেটটো কম থাকে তেতিয়াহ'লে বেলেগ ঠাইতো লৈ যাওঁ কেতিয়াবা কেতিয়াবা। আৰু ক'ত নিয়ে? আমি মাল নিওঁ ধেমাজি, লখিমপুৰ। তাত লৈ যাওঁ। সেইবিলাক আগতীয়াকৈ খবৰ লয় নেকি আপুনি নেকি? হয়। কেনেকৈ খবৰ লয়? এইটো ফোনত কথা পতা হয়, তাৰ বেপাৰীবিলাক ইয়ালৈ আহে, সিহঁতৰ লগত আগতীয়াকৈ কথা পতা থাকে। জলকীয়াৰ পুলিবিলাক মূল পথাৰত ৰোৱাৰ আগতে পুলিবাৰীত সজাই ল'ব লাগে। 30 পৰা 35 দিনীয়া স্বাস্থ্যৱান নিৰোগী পুলিবিলাক পুলিবাৰীৰ পৰা উঠাই মূল পথাৰত ৰুব লাগে। জলকীয়া খেতিত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ প্ৰতি বিঘাত হ'ল এনেধৰণৰ: গোবৰ বা পচন সাৰ 1 মেট্ৰিক টন প্ৰতি বিঘাত, ইউৰিয়া 30 কিলোগ্ৰাম, একক ছুপাৰ ফছফেট 50 কিলোগ্ৰাম আৰু মিউৰেট অফ পটাছ 13 কিলোগ্ৰাম প্ৰতি বিঘাত। জলকীয়া খেতিৰ কৃষি পদ্ধতি সম্পৰ্কে কলিয়াবৰ কৃষি মহকুমাৰ এজন সহকাৰী কৃষি পৰিদৰ্শক তথা বৰঘুলি এলেকাৰ ভাৰপ্ৰাপ্ত কৃষি সম্প্ৰসাৰণ সহায়ক গোপাল শৰ্মাই আমাৰ আগত এইদৰে ব্যক্ত কৰে। জলকীয়া খেতি হ'ল আপোনাৰ ওখ, পানী জমা নোহোৱা, বালিচিয়া পলসুৱা মাটি চিলেকশ্যন তেওঁ কৰিব লাগে। তেওঁ 10-12 বাৰ হাল বাই চহাই আকৌ ৰ'দ খুৱাই, মাজে মাজে হাল বাই আকৌ ৰ'দ খুৱাই তেনেকৈ মাটিখিনি প্ৰস্তুত কৰিছে। তাৰপিছত তেওঁ গোবৰ দিছে, গোবৰ দি অনুচাৰ পৰ্যন্ত তেওঁ দিছে। আপোনাৰ এইখিনি আপোনাৰ কমেও 5 টলাৰ দিলে হয়, তেওঁ অকণ বেছিকৈ দিছে, ভাল হৈছে। গোবৰ দিলে কি হয়, আপোনাৰ পানীৰ ধাৰণৰ ক্ষমতাটো বাঢ়ি যায়, আৰু আপোনাৰ যিটো কালাৰ, জলকীয়াৰ যিটো কালাৰ চকচকীয়া হয়, বজাৰত মানে বেপাৰীয়ে ধৰে বেছিকৈ, আৰু পোক পৰুৱাৰ পৰাও অকণমান পৰিত্ৰাণ পাব পাৰি। সেই গতিকে এই গোবৰ সাৰ তেওঁ দি লৈছে। তাৰপিছত আপোনাৰ কেমিকেল সাৰো দিছে, ৰাসায়নিক সাৰ। আপোনাৰ তেওঁ 30 কেজি ইউৰিয়া, 60 কেজি ছিংগল ছুপাৰ ফছফেট আৰু 15 কেজি মিউৰেট অফ পটাছ, তাৰে 30 কেজি তেওঁ পহিলা চাহ কৰোঁতে 10 কেজি দি লৈছে। তাৰপিছত আকৌ 10 কেজিখিনি 1 মাহ পিছত যেতিয়া পুলিখিনি লগাইছে, পুলি লগোৱা যেতিয়া পুলিখিনি আৰু মানে সজাল হৈছে, তেওঁ টানিব পৰা হৈছে, তেতিয়া 30-35 দিনত তেওঁ আকৌ মানে সেইখিনি 10 কেজি দিছে। তাৰপিছত আকৌ যেতিয়া ফুল আহিছে, ফুল অহা 2 মাহৰ পিছত আকৌ তেওঁ সেইখিনি আকৌ তেওঁ দিছে, সিঁচি দিছে আৰু পাতলীয়াকৈ কোৰ মাৰি দিছে, এইখিনি কথা। তাৰপিছত তেওঁ মালচিং ব্যৱহাৰ কৰিছে। মালচিং ব্যৱহাৰ কৰিলে কি হয়, মানে বনবাতৰ পৰা বহুত পৰিত্ৰাণ পাব পাৰি। যিখিনি সাৰ দিছে সমুদায় অংশ গছে আহৰণ কৰে, লছ নহয় আৰু বনবাত নহয়। গতিকে বনবাতে সেই সাৰখিনি খাব নোৱাৰে, শুহিব নোৱাৰে। সেইটো কাৰণে তেওঁ এই মালচিং ব্যৱহাৰ কৰিছে। তেওঁ কমেও এনেকৈ এই পদ্ধতিৰে আপোনাৰ খেতি কৰিবলৈ হ'লে 40,000 পৰা 50,000 টকা আৱশ্যক হয়। আচ্ছা, গুটি আপোনাৰ প্ৰথমতে গুটি তেওঁ 30 গ্ৰাম, হাইব্ৰিড গুটি 30 গ্ৰাম বা 30 গ্ৰামেই হৈ যায়, 30 গ্ৰাম বা 40 গ্ৰাম লাগে বিঘাত। এইখিনি তেওঁ পুলি বাৰী প্ৰস্তুত কৰি লৈছে, গুটি বীজ শোধন কৰি লৈছে আৰু বীজতলী শোধন কৰি লৈছে। তেওঁ বীজ এণ্ডলফিল M45 আপোনাৰ আধা চামুচ 2.5 গ্ৰাম প্ৰতি লিটাৰ পানীত, তেওঁ মানে 100 গ্ৰামৰ কাৰণে ধৰক 100 গ্ৰাম পানীয়ে আৱশ্যক, 100 গ্ৰাম পানী আৱশ্যক। তেওঁ সেইখিনি তিয়াই 10-12 ঘণ্টা তিয়াই থৈ টুকি
উন্নত জাতৰ সঁচ, বিজ্ঞানসন্মত প্ৰযুক্তি কৌশল, অনুমোদিত পৰিমাণৰ জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ, নিয়মিত জলসিঞ্চন তথা শস্য সুৰক্ষা ব্যৱস্থাপনাৰ প্ৰয়োগ জলকীয়া খেতিৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে কৃষকসকল অধিক লাভৱান হ'ব পাৰিব। অসমৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰতে নিৰ্ভৰশীল। ইয়াৰ কৃষকসকলে ধান, মাহ, সৰিয়হ, বিভিন্ন শাক-পাচলি, মছলাজাতীয় শস্যৰ লগতে মৰাপাট, কুঁহিয়াৰ আদি অৰ্থকৰী শস্যৰ খেতিও কৰা দেখা যায়। অৰ্থনৈতিক দিশৰ পৰা মৰাপাট এবিধ বৰ লাভজনক খেতি। প্ৰাকৃতিক আঁহ হিচাপে উৎপাদন আৰু ব্যৱহাৰৰ দিশৰ পৰা ভাৰতবৰ্ষত কপাহৰ পিছতে মৰাপাটৰ স্থান। শেহতীয়াভাৱে সমগ্ৰ বিশ্বজুৰি ঔদ্যোগিক ক্ষেত্ৰখনত মৰাপাটৰ ব্যৱহাৰ বৃদ্ধি পাইছে। অসমৰ মাটি আৰু জলবায়ু মৰাপাট খেতিৰ বাবে বৰ উপযোগী। ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰ কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ কৃষকসকলে এই মৰাপাটৰ খেতি কৰা দেখা যায়। কলিয়াবৰ কৃষি মহকুমাৰ হাটবৰ কৃষি চক্ৰৰ অন্তৰ্গত নলতলী গাঁৱৰ এজন প্ৰগতিশীল কৃষক ৰামকিষাণ ৰাজভৰে নলতলী গাঁৱৰ পথাৰত 8 বিঘা মাটিত JRD 524 নামৰ উন্নত জাত ব্যৱহাৰ কৰি মৰাপাটৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা এই মৰাপাট খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু মৰাপাট গুৰোৱা সম্বন্ধে প্ৰগতিশীল কৃষক ৰামকিষাণ ৰাজভৰে কি ক'লে শুনোৱা হওকচোন। এই আপুনি যিটো মৰাপাট খেতিটো কৰিছে এইটো কিমান দিন হ'ল? এই মৰাপাট খেতিডৰা মৰাপাট খেতিডৰা আপোনাৰ 50 দিনমান হৈছে। আচ্ছা, এইটো বীজ হিচাৰ পৰা? বীজ হিচাৰ পৰা। এই মাটি কেইবাৰ চাহ কৰিছে? এইটো মাটি আপোনাৰ হাকুটাই বাইছোঁ 4টা আৰু ৰুটাৰ বাইছোঁ 5টা। হয়, সাৰ দিছে? সাৰ দিছোঁ। কি সাৰ দিছে? DP দিছোঁ 10 কেজি বিঘাত, ইউৰিয়া 5 কেজি, পটাছ 3 কেজি। আচ্ছা, গোবৰ দিছে নাই? গোবৰ নাই দিয়া, গোবৰ ইমান পাবলৈ নাই। গোবৰটো নিদিলেতো মাটিটো হেৰি হয়, মানে গোবৰটো দিলে ভাল হয়। গোবৰ দিলে ভাল হয়। এনেই গোবৰ দিয়ে নিদিয়ে আপুনি? নাই, দিওঁ, আৰু বেছি দিওঁ। হয়, ইয়াততো গোবৰ নাই নেকি? গোবৰ আছে। এই লকডাউনৰ সময়ত ৰঙালাও খেতি কৰিছিলোঁ, গোবৰ দিয়া আছিলে গোটেই খেতিটো। আচ্ছা, সেইটো তেতিয়া দিয়া আপোনাৰ 20 তেলৰ মই গোবৰ দিছিলোঁ। মই ৰঙালাও খেতি তেখেতে জানে। আচ্ছা, হয়। আৰু এতিয়া এই মৰাপাট খেতিটো আৰু কিমান দিন লাগে? আৰু আপোনাৰ 2.5 মাহ লাগিব আৰু, মানে 120 দিনত হৈ যায়। আচ্ছা, মৰাপাটটোতো আহৰ কাৰণে কৰে নহয় জানো? আচ্ছা, এতিয়া এইটো বিছা হৈছে নেকি? বিছা সৰুৰ পৰা আছিলে, কিন্তু স্প্ৰেয়াৰ এটা মাৰিলোঁ যে। কি মাৰিছে? স্প্ৰেয়াৰ মাৰোঁতে বিছাটো গ'ল। আৰু এনেই সৰু থাকোঁতে এইটো গুৰি পচা বেমাৰটো হৈছিল? গুৰি পচা বেমাৰ হোৱা নাই। আচ্ছা, এতিয়া আপোনাৰ বাকী কিবা অসুবিধা পাইছে নেকি খেতিটো কৰোঁতে? অসুবিধা এটা নাই, বিছা আছিলে। তাৰপিছত আপোনাৰ এই ৰগৰ বুলি কয়, ৰগৰ বিষৰ টেমাৰ মাৰিছিলোঁ, স্প্ৰে কৰিছিলোঁ, সেইটোৱে। তাৰপিছত ভাল হ'লগৈ। এতিয়াতো মানে জলসিঞ্চনটো দিব লগা হোৱা নাই চাগে? বৰষুণ হৈ আছে? বৰষুণ হৈ আছে, বতৰে দি আছে। হয়, এতিয়া এইটো মৰাপাট খেতিটো হোৱাৰ পিছত এইটো ক'ত আপোনালোকে এইটো ক'ত গেৰাই ক'ত? এইটো ৰেটিংটো ক'ত কৰে? লেট্ৰিনটো কৰে আপোনাৰ কাটি পেলাই এইটো ট্ৰেক্টৰত লোড কৰি সেইপাৰে লৈ যাম। সেইপাৰে দ আছে মাটি, সেইপাৰেও পাত আছে 4 বিঘা। এইটো 4 বিঘা, এইফালে 4 বিঘা। তাত খাল, তাতে ডুবাওঁ আমি। তাত কিহত ডুবাই? খাল আছে, পানী আছে। আচ্ছা, তাত আপোনাৰ ইমান পানী হয়, খাল আছে। কেনেকৈ এইটো জাকটো কেনেকৈ দিয়ে বা এইটো ৰেটিংটো কেনেকৈ কৰে অলপ কওকচোন। জাকটো মানে মুঠাটো ইমান ডাঙৰ কৰোঁ যে আপোনাৰ হেৰি 60-70 মিটাৰ চেণ্টিমিটাৰত গোলাইটো বান্ধো, বান্ধি পেলাই 2 জাপ এনেকৈ জাপি তাৰপিছত ওপৰত মঠ হেৰি দি পেলাই বা কলগছ দি পেলাই বস্তুটো ডুবাই থওঁ। কলগছ কিয় দিয়ে? কলগছ দিওঁ ডুবাবৰ কাৰণে। কলগছটোতো আপোনালোকে মাটি দিব লাগে। মাটি শিলৰ অসুবিধা আছে, শিল ক'ত পাব? শিল দিব লাগে, নহ'লে শুকান কাঠ দিব লাগে। আপোনাৰ কি হয়, যদি আপুনি কলগছ দিয়ে বা আৰু কি দিয়ে, মাটি দিয়ে, তেতিয়াহ'লে পাতটো যেতিয়া গেৰাব বা ৰেটিং কৰিব, তেতিয়াহ'লে কলগছৰ পৰা এটা
ৰস আহি এটা দাগ ধৰিব দাগ আৰু তেতিয়া মানে যিটো পাত ওলাব তাৰ যিটো মানদণ্ডটো কমি আহিব কমি আহিব এইটো গতিকে আমি কৃষকসকলক যিমানে যেতিয়াৰ পৰা আমি বুজাওঁ যে আপোনালোকে শিল ব্যৱহাৰ কৰিব বা নহ'লে শুকান কাঠ বা যিবিলাকৰ পৰা আপোনাৰ আঠাযুক্ত তেনেকুৱা বস্তু তাত আহিব নোৱাৰে তেনেকুৱা বস্তু ব্যৱহাৰ কৰিব লাগে আৰু পৰাপক্ষত মানে বোৱতী পানীত দিলে পাত মানে পাতটো মানে পাতৰ আঁহ যিটো ওলাব সেইটো ভাল হয়। অৰ্থনৈতিক দিশেৰে যথেষ্ট লাভজনক এই মৰাপাট খেতিৰ উৎপাদন আৰু আহৰ গুণগত মান বৃদ্ধি কৰিবলৈ হ'লে বিজ্ঞানসন্মতভাৱে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ খেতি কৰাটো প্ৰয়োজন। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ।
भी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।